দেখিছা শুনিছা তথাপিও বুজা নাই ৱাইফাই ঠিকে আছে কিন্তু ইণ্টাৰনেট অহা নাই মানে অধ্যক্ষ মহোদয় আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ অত্যাধিক শব্দটোৰ বাহিৰে আন একো শব্দৰ মাজতে সাদৃশ্যতা দেখিবলৈ পোৱা নগ'ল মানে অধ্যক্ষ মহোদয় আজি সদনত উত্থাপন কৰা বিধেয়কখনৰ অত্যাধিক শব্দটো এইবাবে উল্লেখ কৰা হৈছে কিয়নো কল্যাণমূলক আঁচনিৰ মূল লক্ষ্যই হৈছে দীৰ্ঘম্যাদী উন্নয়ন সাধন কৰা অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় কল্যাণমূলক আঁচনিয়ে পৰ্যায়ক্ৰমে কোনো এটা সমস্যাৰ সমাধান কৰে আৰু এই পৰ্যায়ক্ৰমে সমাধান কৰা অৰ্থাৎ দীৰ্ঘ উন্নয়নৰ দীৰ্ঘম্যাদী সময়ৰ ধাৰণাটো বুজাবৰ কাৰণেহে আজি সদনত অত্যাধিক শব্দটো ব্যৱহাৰ কৰা হৈছে মানে অধ্যক্ষ মহোদয় ইয়াৰ উপৰিও আজি সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী সদস্যই আজি কল্যাণমূলক আঁচনি আৰু হিতাধিকাৰী আঁচনিৰ মাজত এটা সম্পৰ্ক থকা বুলি কৈ থৈ গ'ল আন এগৰাকী সদস্যই আকৌ কৈ থৈ গ'ল যে কল্যাণমূলক আঁচনি আৰু হিতাধিকাৰী আঁচনিৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে অৰ্থাৎ তেওঁলোক নিজেই স্পষ্ট নহয় যে কল্যাণমূলক আঁচনি কোনখন আৰু হিতাধিকাৰী আঁচনি কোনখন তেনে এটা প্ৰেক্ষাপটত তেওঁলোকক উদ্দেশ্যি ক'বলৈ পালে ভাল পাম যে দেখিছা শুনিছা তথাপিও বুজা নাই ৱাইফাই ঠিকে আছে কিন্তু ইণ্টাৰনেটে অহা নাই নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন মাননীয় অধ্যক্ষ মহোদয় আজি সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী সদস্যই উন্নয়নৰ সম্পূৰ্ণ ধাৰণাটোক কেৱল মাত্ৰ পৰম্পৰাগত উন্নয়নৰ ধাৰণা এটাৰ মাজতে সীমাবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিলে অৰ্থাৎ যদি আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে বিনিয়োগৰ ব্যৱস্থা কৰা হৈছে তেতিয়াহে উন্নয়ন হৈছে কিন্তু মাননীয় অধ্যক্ষ মহোদয় বৰ্তমান সময়ত উন্নয়নৰ সম্পূৰ্ণ ধাৰণাটো পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে অমৰ্ত্য সেনে তেখেতৰ বিখ্যাত গ্ৰন্থ ডেভেলপমেণ্ট এজ ফ্ৰীডমত স্পষ্ট ভাষাৰে উল্লেখ কৰিছে যে এখন ৰাষ্ট্ৰৰ উন্নয়ন তেতিয়াহে নিশ্চিত কৰিব পৰা যাব যেতিয়া সেই ৰাষ্ট্ৰখনে শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ দৰে সামাজিক খণ্ডসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব আৰু এই সামাজিক খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যম বিধেয় হৈছে কল্যাণমূলক আঁচনি অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় কল্যাণমূলক আঁচনিয়ে কোনো নিৰ্ভৰশীলতা সংস্কৃতিৰ সৃষ্টি কৰা নাই ইয়াৰ বিপৰীতে ই নিঅ ডেভেলপমেণ্ট অৰ্থাৎ নব্য উন্নয়নৰ ধাৰণাটোকে নিশ্চিত কৰিছে আৰু আজি এইবোৰ কথা তেওঁলোকে স্পষ্ট নকৰি কোনে ক'ত ভীমকল খাইছে জাহাজী কল খাইছে সেইবোৰ কথাতে তেওঁলোক আজি সীমাবদ্ধ থাকিলে ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয় আজি সদনৰ উত্থাপন কৰা বিধেয়কখনত থকা কল্যাণমূলক আঁচনিৰ ধাৰণাটো ডিচেন্ট্ৰেলাইজেশ্যন অৰ্থাৎ বিকেন্দ্ৰীকৰণৰ ধাৰণা এটাৰ ওপৰত প্ৰতিষ্ঠিত হৈ আছে অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় যিকোনো এখন কল্যাণমূলক আঁচনি তেতিয়াহে বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰিব পৰা যাব যেতিয়া সেই কল্যাণমূলক আঁচনিখনত স্থানীয় চৰকাৰ অথবা গাঁও পঞ্চায়তে ৰূপায়ণ কৰিব অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় কল্যাণমূলক আঁচনিৰ বিকেন্দ্ৰীকৰণৰ যি ধাৰণা এই ধাৰণাটোৱে নিশ্চিত কৰে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ধাৰণাটো ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয় আজি সন্মানীয় চৰকাৰী পক্ষৰ প্ৰত্যেকগৰাকী সদস্যই সম্পূৰ্ণ নিৰ্ভৰশীলতা সংস্কৃতিৰ ধাৰণাটোক কেৱল মাত্ৰ অৰ্থনৈতিক ক্ষেত্ৰ এখনৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিলে অৰ্থাৎ এগৰাকী ব্যক্তি যদি নিৰ্ভৰশীল হৈছে তেন্তে তেওঁ টকাৰ বাবেই নিৰ্ভৰশীল হৈছে কিন্তু মাননীয় অধ্যক্ষ মহোদয় তেওঁলোকে আজি স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ফলস্বৰূপে যে এগৰাকী মহিলা যে পুৰুষৰ ওপৰত নিৰ্ভৰশীল হৈ আহিব লগা হৈছে যাৰ ফলস্বৰূপে যি নিৰ্ভৰশীলতা সংস্কৃতিৰ সৃষ্টি হৈছে সেই নিৰ্ভৰশীলতা সংস্কৃতিৰ সৃষ্টিৰ ক্ষেত্ৰত কল্যাণমূলক আঁচনিটো কোনখিনি তেওঁলোকে আজি স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে জাতিগত বৈষম্যতাৰ ফলস্বৰূপে যে ঐতিহাসিকভাৱে দলিত শ্ৰেণীৰ এগৰাকী ব্যক্তি তথাকথিত উচ্চবৰ্ণ শ্ৰেণীৰ লোকৰ ওপৰত নিৰ্ভৰশীল হৈ আহিব লগা হৈছে যাৰ ফলস্বৰূপে যি নিৰ্ভৰশীলতা সংস্কৃতিৰ সৃষ্টি হৈছে সেই নিৰ্ভৰশীলতা সংস্কৃতিৰ সৃষ্টিৰ ক্ষেত্ৰত কল্যাণমূলক আঁচনিটো কোনখিনি অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় এই নিৰ্ভৰশীলতা সংস্কৃতিৰ কাৰণসমূহ যদি বিশ্লেষণ কৰি চোৱা যায় তেতিয়া দেখিবলৈ পোৱা যায় যে ইয়াৰ মূল কাৰণেই হৈছে সমাজকেন্দ্ৰিক কাৰণ আৰু জটিল সমাজ ব্যৱস্থা আৰু এই জটিল সমাজ ব্যৱস্থাক পৰিৱৰ্তন কৰাৰ আটাইতকৈ উল্লেখযোগ্য মাধ্যম হিচাপে বিবেচিত হৈছে কল্যাণমূলক আঁচনি কিয়নো মাননীয় অধ্যক্ষ মহোদয় 2005 চনত যেতিয়া MGNৰেগা আঁচনিৰ ব্যৱস্থা কৰা হৈছিলে তাৰ জৰিয়তে 7 কোটিতকৈ অধিক সংখ্যক লোকক কৰ্মসংস্থাপন দিব পৰা গৈছিলে যেতিয়া 2014 চনত বেটি বচাও বেটি পঢ়াও আঁচনিৰ আৰম্ভণি কৰা হৈছিলে তাৰ জৰিয়তে 81% মহিলা শিক্ষা অংশগ্ৰহণৰ হাৰ বৃদ্ধি কৰিব পৰা গৈছিলে অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় কল্যাণমূলক আঁচনিৰ ধাৰণাটো হৈছে নব্য উন্নয়নৰ ধাৰণা কল্যাণমূলক আঁচনিৰ ধাৰণাটো হৈছে সমাজ পৰিৱৰ্তনৰ ধাৰণা আৰু কল্যাণমূলক আঁচনিৰ ধাৰণাটো হৈছে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ধাৰণা কেইটামান বাক্যত যদি এই কল্যাণমূলক আঁচনিৰ সম্পূৰ্ণ ধাৰণাটোক ব্যাখ্যা কৰিবলৈ যাওঁ কিছু দিব লাগে কিছু ল'ব লাগে জিন যাবলৈ হ'লে মিলিব লাগে